এয়া সদানন্দ প্ৰাথমিক শাখাই কলি যুগৰ 7 দিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে। এই কথা উদ্ধৱক যাবৰ সময়ত কৈছে, মোট চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। মোট চিত অৰ্পণ কৰি যিবোৰ কৰ্ম কৰা যায়, সেই সমস্ত কৰ্মবিলাক যজ্ঞলৈ ৰূপান্তৰ হৈ যায়। গতিকে এয়া কলিৰ যজ্ঞ। কি যজ্ঞ? ভাগৱত যজ্ঞ। কি যজ্ঞ? ভক্তি যজ্ঞ। আৰু কি যজ্ঞ? নাম যজ্ঞ। গতিকে এয়া এটা পৰম সৌভাগ্য বুলি ক'ব লাগিব। বহু ধন টকা পইচা থাকিলেও, বহু শিক্ষা বিদ্যা থাকিলেও, বহুত সম্পদৰ অধিকাৰী হ'লেও এনেধৰণৰ পবিত্ৰ কৰ্ম সকলোৱে কৰিব নোৱাৰিবও পাৰে, যেটি আমি নাভাবোঁ। গতিকে আজি প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বাপাই সমস্তই এই পবিত্ৰ ভাদ মাহত 7 দিনীয়া কাৰ্যসূচীৰে বিভিন্ন পাঠক ব্যাখ্যাকাৰক আমন্ত্ৰণ কৰি আনি এই অঞ্চলৰ সকলো লোককে বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শ্ৰৱণ কৰাৰ যি সৌভাগ্য আনি দিছে, এয়া পৰম পুণ্যৰ ফল। গতিকে আমি প্ৰত্যেক প্ৰাথমিক শাখাই সদানন্দ প্ৰাথমিক শাখাৰ আজি সামৰ্থ্য থকাৰ কাৰণে 7 দিনীয়াকৈ পাতিছে। কাৰোবাৰ হয়তো সিমান সামৰ্থ্য নাথাকিব পাৰে। মহাপুৰুষৰ মহান অৱদান এই নামঘৰত আমি যদি প্ৰতিখন সমাজে, প্ৰতি প্ৰাথমিক শাখাই বছৰত এবাৰকৈও যদি এই ভাগৱত চক্ৰ অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত আমাৰ যদি উঠি অহা প্ৰজন্ম সমাজৰ লোকসকলক পুংখানুপুংখভাৱে এই ভাগৱতৰ তত্ত্ব যদি অৱগত কৰিবৰ কাৰণে সক্ষম হয়, তেতিয়াহ'লে এই অঞ্চলত বা এইখন গাঁৱত বা এইখন সমাজত জন্মগ্ৰহণ কৰা সকলো জীৱই পৰীক্ষিতৰ দৰেই গতি পাব। পৰীক্ষিতে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে পৰম গতি পাইছে, আমি পাম নে নাপাম? নিশ্চয় পাম। আমি কৰ্ম আঁচনি ল'ব লাগিব। গতিকে মই সদানন্দ প্ৰাথমিক শাখালৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ। এখেতসকলৰ প্ৰাথমিকৰ আৰ্হিয়ে যাতে অসমৰ প্ৰত্যেক সমাজে মহাপুৰুষৰ অৱদান নামঘৰত এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি আমাৰ উঠি অহা প্ৰজন্ম যুৱক যুৱতী প্ৰমুখ্যে বাপাইসকলৰ মাজলৈকে যাতে আধ্যাত্মিক আৰু নৈতিক শিক্ষা সঞ্চাৰ কৰি দিব পাৰে, তাৰ বাবে প্ৰাথমিক শাখাটিলৈ আহ্বান জনোৱাৰ লগতে বাকী প্ৰাথমিকসকলেও যাতে এই আদৰ্শৰে আমি এবাৰকৈও যদি বছৰত অনুষ্ঠিত কৰিব পাৰোঁ। যেনেকৈ পোহৰ থকা ঠাইলৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। যিখন সমাজত, যিখন ঘৰত, যিখন পৰিৱেশত এই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ চৰ্চা হ'ব, তালৈ কোনো ধৰণৰ বেয়া প্ৰতিক্ৰিয়া আহিব নোৱাৰাটো তেনেকৈ স্বাভাৱিক। গতিকে মই প্ৰাথমিক শাখাটিলৈ আহ্বান জনালোঁ, অনাগত দিনতো যাতে তেৰা সমস্তই সাধ্যানুসৰি এই অনুষ্ঠান অনুষ্ঠিত কৰি জীয়াই থকালৈকে আমি যদি এই আদৰ্শ এৰি থৈ যাব পাৰোঁ, তেতিয়া অনাগত দিনত এই অঞ্চললৈ, এইখন গাঁৱলৈ, এইখন সমাজলৈ যিবোৰ জীৱ আহিব, বেয়া জীৱ ইয়ালৈকে আহিব নোৱাৰিব। আৰু যিসকল উদ্যোক্তাই এই আদৰ্শ এৰি থৈ যাব, তেৰা সমস্ত মৰিও অমৰ হ'ব। কাৰণ আমাৰ মৰিও অমৰ হোৱাৰ আদৰ্শ ভাগৱতত দেখুৱাই থৈ গৈছে। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পিছতেই সমগ্ৰ দ্বাৰকা নগৰ সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰ আজি কুপতি সাগৰৰ মাজত জিলিকি আছে বুলি ভাগৱতত উল্লেখ আছে। আৰু সেই ৰুক্মিণী মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ। এতিয়া আচলতে আমাৰ গুৰুজনাৰ দৰ্শন, বেদৰ দৰ্শন, ভাগৱতৰ দৰ্শন যে আমি এতিয়া সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰাটো আচল লক্ষ্য হ'ব নালাগে। এই সদানন্দ প্ৰাথমিক শাখাত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে আমি জীৱন্ত অৱস্থাত কি ভাল আদৰ্শ এৰি থৈ যাব পাৰিলোঁ। সেই ভাল আদৰ্শই হ'ব আমাৰ ৰুক্মিণী মন্দিৰ। সেই আদৰ্শই আমাক চিৰসজীৱ কৰি ৰাখিব। আজি শংকৰ মাধৱ মহাত্মা গান্ধীকে প্ৰমুখ্য কৰি মহান মহান পুৰুষসকল আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তেওঁলোকে যি জীৱন্ত অৱস্থাত সৎ আদৰ্শ জগতবাসীলৈ, সমাজলৈ দি থৈ গ'ল,
সেই আদৰ্শই আজি তেওঁলোকক চিৰসজীৱ কৰি ৰাখিছে। মই আশা ৰাখিম সদানন্দ প্ৰাথমিক শাখাৰ প্ৰত্যেকজন সংগী বাপে যাতে অনাগত দিনত তেৰা সমস্তৰ সৎ আদৰ্শ এৰি তেৰা সমস্তই যাতে চিৰসজীৱৰ আদৰ্শ এৰি যাব পাৰে, তাৰ কাৰণে মই আহ্বান জনালোঁ। আৰু উদ্যোক্তাসকলৰ আহ্বান ক্ৰমে আমি একাদশ স্কন্ধৰ নিমিনৱ সিদ্ধ সংবাদৰ পৰাই আজিৰ পাঠ আমি আৰম্ভ কৰিবলৈ লৈছোঁ। একাদশ স্কন্ধ নিমিনৱ সিদ্ধ সংবাদ নামাকৰণেৰে সৈতে মহাপুৰুষ গুৰুজনাই ব্যাসকৃত ভাগৱত অসমীয়ালৈ অনুবাদ কৰি মংগলাচৰণ নামাকৰণেৰে সৈতে এইখিনি পদৰ মাজেদি আমাক কি শিক্ষা দিব বিচাৰিছে, কি জ্ঞান দিব বিচাৰিছে, ইয়াৰ পৰা আমি বুজিবলগীয়া বা জানিবলগীয়া দিশ কি আছে তাৰ ওপৰত আমি পদবন্ধে আলোচনা কৰিম। কাৰণ ভাগৱত এনেকুৱা এখন ধৰ্মীয় গ্ৰন্থ যিখন গ্ৰন্থ শ্ৰৱণ কৰিলে জীৱই মুক্তি সাধন কৰিব পাৰে। অভিশপ্ত পৰীক্ষিতে 7 দিন 7 ৰাতি শোকৰ মুখেদি নীৰৱ নিচ্ছিন্নভাৱে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে তেওঁ পৰম গতি পাবলৈ সক্ষম হ'ল অভিশপ্ত হৈও। যদি পৰীক্ষিতে পৰম গতি পায় ভাগৱত শ্ৰৱণ কৰি, আমি পাম নে নেপাম এই কথা আমি উপলব্ধি কৰিব লাগিব। আৰু জীৱন্ত অৱস্থাত আমি যাতে প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যাতে আমি শ্ৰৱণ কীৰ্তন কৰিব পৰাৰ এটা যাতে আঁচনি গ্ৰহণ কৰি আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ প্ৰতি আমি প্ৰত্যেকেই যত্নপৰ হ'ব লাগিব। কাৰণ ভাগৱতে আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনে। সমস্ত কৰ্মবন্ধৰ পৰা আমাৰ জীৱক উদ্ধাৰ কৰিব পাৰে। ভাগৱত শ্ৰৱণ কীৰ্তনৰ মাজেদি আমি প্ৰাৰব্ধ যি কৰ্মবন্ধ সেইখিনি আমাৰ বিনাশ কৰিব পাৰোঁ বুলি যাবৰ সময়ত উদ্ধৱক কৈছে। মাধৱে বুলন্ত সখী শুনা সবে ভেদ মূৰ ভকতিষে কৰে কৰ্মবন্ধ চেত। আমি কৰ্মবন্ধৰ দুখত জীৱবিলাক সংসাৰ চক্ৰত অহা যোৱা কৰি থাকিব লাগে। আৰু পূৰ্বৰ বাসনা অনুসৰি এই জন্মত আমি বিভিন্ন দুখ বেদনা ভুগিব লাগে। গতিকে আমি নিজে নিজেহে জানিম কোনে কি দুখ বেদনাত ভুগিছে। আমি যদি কিবা দুখ বেদনাত ভুগিবলগীয়া হৈছে তেতিয়াহ'লে এইটো কৰ্মবন্ধ দুখ। এই কৰ্মবন্ধ দুখৰ পৰা আমি নিজক মুক্ত কৰিবলৈ হ'লে এই কৰ্মবন্ধবিলাক আমাৰ জীৱৰ লগত গাঁঠি লাগি আহে বুলি বেদে সিদ্ধান্ত দিছে। আৰু ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্ব সঞ্চয় বুলি কৈছে। গতিকে মই কিয় এই সংসাৰত দুখ কষ্ট ভোগ কৰিবলগীয়া হৈছে আৰু মই কিয় বিভিন্ন বৈষম্যতাৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে, এই কথা ভাগৱত শুনাৰ লগে লগে আমাৰ সংশয় দূৰ হ'ব আৰু পূৰ্ব কৰ্মবন্ধবিলাক আমি গাঁঠিবোৰ খুলি যাব। সেইকাৰণে অনাগত দিনত আপোনালোকে এনেধৰণৰ ভাগৱত শ্ৰৱণৰ নিমন্ত্ৰণ আমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব লাগে। মাধৱদেৱে কৈছে তোমাৰ গুণৰ মহিমা দেখিয়াই আনজত কাম দূৰতে তেজিয়া থৈলোঁ। আন কৰ্মবিলাক আমি দূৰতে ঠেলি থৈ আহিব পাৰিব লাগিব। আন কৰ্মত যদি আমি ওৰে জীৱনটো যদি আমি অতিবাহিত কৰোঁ তেতিয়াহ'লে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো নহ'ব। আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। গতিকে আমাৰ জন্মটো বৃথা হৈ যাব যদি কৃষ্ণ কথা শুনাৰ পৰা আমি নিজক বিৰত কৰি ৰাখোঁ। গতিকে ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত ভগৱন্তৰ কথা শুনিব পৰা অধিকাৰ মানুহৰ বাদে আনৰ হাতত নাই। এই কথা গীতাত ভগৱন্তই কৈছে যে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে। যে ভগৱন্তই অসংখ্য জীৱ সৃষ্টি কৰিছে, কিন্তু ভগৱন্তৰ কথা শুনি পৰম গতি পাব পৰা শক্তি মানুহৰ বাদে আনৰ হাতত নাই। গতিকে এই ঈশ্বৰ কথা শুনাৰ কাৰণে আজি পৰমানন্দ প্ৰাথমিকৰ বিষয়ববীয়া তথা উদ্যোক্তাসকলে
যি 7টা দিনৰ কাৰ্যসূচী লৈছে এই 7টা দিনৰ কাৰ্যসূচীত যিসকলে আহি শ্ৰৱণ কীৰ্তন কৰিব তেওঁলোকৰ অক্ষয় পুণ্য হ'ব মনত ৰাখিব কথাটো সেইকাৰণে আমি 10 বন কাটি কৰি যাতে ঈশ্বৰৰ কথা আমি শুনিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব আৰু এইটো ধন আমাৰ লগত যাব আমি এতিয়া জন্মৰ পৰা মৃত্যু পৰ্যন্ত যিমান বোলো পাৰ্থিৱ ধন টকা পইচা ঘটিম সম্পত্তি ঘটিম সেইবোৰ আমি লগত নিব নোৱাৰো বুলি ভাগৱতত কৈছে যত দেখা ধন শৰীৰ সৃজন মৰিলে লগে নাযায় এইবিলাক আমি লগত নিব নোৱাৰো কিন্তু এই 7 দিনৰ যিটো ধন হেতু আমাৰ লগত যাব শৰীৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পায় গতিকে আমি এই 7 দিন ভাগত শুনা কথাখিনিয়ে আমাক এই জন্মত শান্তি দিব আৰু মৃত্যুৰ পিছত আমাক পৰম গতি দিয়াত সহায় কৰিব সেইকাৰণে আমি মানুহৰ জন্ম পাই এই কথাটো উপলব্ধি কৰিব লাগিব আৰু আজি যিসকল উদ্যোক্তাৰ কায়িক মানসিক বৌদ্ধিক আৰ্থিক চেষ্টাৰ বলত এই পবিত্ৰ মানে অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছে তাৰ কাৰণে তেখেতসকলে যিটো খোজ দিছে এই প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যৈছ এনে সৎ কাম কৰিবৰ কাৰণে আমি যদি এটা খোজ আগবঢ়াব পাৰোঁ তেতিয়াহ'লে প্ৰতিটো খোজৰ মূল্য এই জন্মত হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য তে অনাগত দিনত আমি এনে ধৰণৰ সৎকৰ্মৰ কাৰণে প্ৰত্যেকে যাতে এখোজ আগবঢ়াব পাৰোঁ আৰু কায়িক মানসিকভাৱে যাতে অকণমান ত্যাগ স্বীকাৰ কৰিব পাৰোঁ ভগৱন্তই কৈছে মই তোমাক এই শৰীৰটো দিছোঁ কি কাৰণে পৰোপকাৰায় ইদম শৰীৰম তোমাক এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে দিছোঁ গতিকে আমাৰ এই 7 দিনীয়া কাৰ্যসূচী যদিও ভাগৱত চক্ৰ বুলি কৈছোঁ এইটো আচলতে কলিৰ 7 দিনীয়া যজ্ঞ এই যজ্ঞস্থলীলৈকে অহা আমন্ত্ৰিত ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই এতিয়া কলি যুগত কাৰো গাঁৱলৈ কোনো সমাজলৈ কোনো নামঘৰলৈ কোনো গৃহস্থী ঘৰলৈ স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি আমাৰ আশীৰ্বাদ দি নক'ব তোমালোকৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব তোমালোকৰ মংগল হ'ব এই বুলি আমাক আয়ুষ্মান ভৱ এই বুলি আশীৰ্বাদ দিবলৈ স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ নাহে কোন আহিব আমাৰ ভাগৱতত কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেহি ভাবি সবাকো কৰিবা বহুমান ভগৱন্ত চবতে আছে কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে গতিকে এই 7 দিনৰ কাৰ্যসূচী লৈ অহা ভকতসকলক সেৱা শুশ্ৰূষা ধৰিবৰ কাৰণে প্ৰাথমিকৰ যুৱক যুৱতী প্ৰমুখ্যে কৰি আই বাপ যিসকলে অকণমান এই হাতকেইখন লগাব কৃষ্ণ কীৰ্তন নকৰিয়া ভৈলোহো বৰ্বৰ ইটো হস্ত বাহু মিছা মৃতক খবৰ মই এই হাতকেইখনে অকণমান কিবা এটা কৰি দিব পৰা শক্তি থকা স্বত্তেও মই যদি ভগৱন্তৰ কৰ্মত যদি এই হাতকেইখন প্ৰয়োগ নকৰোঁ তেতিয়াহ'লে মৰাশৰ হাতহে ভাৰ বোৱা হ'ব গতিকে আমি যাতে শক্তি থাকোঁতেই যাতে আমি ঈশ্বৰৰ কৰ্ম কৰি আমি অক্ষয় পুণ্য লাভ কৰিব পাৰোঁ তাৰ কাৰণে এই 7টা দিন আপোনালোকৰ পুণ্য অৰ্জনৰ এটা ডাঙৰ সুযোগ গতিকে প্ৰতিজন সেৱক সেৱিকাই প্ৰতিজন গৃহস্থীয়ে যাতে এই 7 দিনৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে এই 7 দিনীয়া কলিৰ যজ্ঞ সম্পন্ন কৰিবৰ কাৰণে আপোনালোকে যত্ন কৰিলে আপোনালোকৰ কি হ'ব পুণ্য অৰ্জন হ'ব গতিকে এই অনুষ্ঠান মানে মই বুলিয়ে কৈছে প্ৰতিষ্ঠান মানে মই দল মানে মই সংগঠন মানে মই জড় জগত মানে মই জীৱ জগত মানে মই নিখিল জগত মানে মই সমস্ত জগততে ভগৱন্ত ব্যাপ্তমান হৈ আছে গতিকে ভগৱন্তৰ কামত যদি আমি অকণমান আত্মনিয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ পুণ্য অৰ্জন হ'ব আৰু তেতিয়া কি হ'ব ভগৱন্তৰ প্ৰতিভা আমাৰ জীৱনলৈ আৰু বাঢ়ি গৈ থাকিব যদদাতি সব প্ৰাপ্নতি বুলি কৈছে মই দিয়া প্ৰতিভাটো যদি মোৰ কামত প্ৰয়োগ কৰিব পাৰা সদায় মোৰ পৰা তোমালোকে পাই থাকিবা এতিয়া মৃত্যুমুখী পৰীক্ষিতক শোকদেৱে আহি আমাৰ মহাপুৰুষ গুৰুজনাই মংগলাচৰণ নামাকৰণৰ সৈতে এই পদকিফাকিৰ যোগেদি আমাক কি ক'ব বিচাৰিছে যে আমি সকলো কৰ্মৰ শুভাৰম্ভতে সেই কৰ্ম সম্পাদন কৰিবৰ কাৰণে আমাক যি জ্ঞান বুদ্ধি শক্তি সামৰ্থ্য দিছে এয়া ঈশ্বৰ প্ৰদত্ত গতিকে ভগৱন্তই দিয়া শক্তি বুদ্ধি জ্ঞান বিদ্যা যাতে আমি
ভগৱন্তৰ কামত লগাবলৈ যাওঁতে জয় জয়তে সেই প্ৰদত্তকাৰী ভগৱন্তৰ নাম আমি স্মৰণ কৰি ল'ব লাগে। আমি কোনো কামেই মই নিজে কৰিছোঁ, নিজৰ বুদ্ধিৰ বলত কৰিছোঁ, নিজৰ শক্তিৰ বলত কৰিছোঁ বুলি ভাবিব নালাগে। কাৰণ আমি নিমিত্তহে, আমাক শক্তিটো কোনে দিছে? পৰম ভগৱন্তই। সেইকাৰণে কৰ্মৰ শুভাৰম্ভ কৰোঁতে সদায় ভগৱন্তৰ নাম লৈ যদি কৰ্ম কৰিব পাৰোঁ, সমস্ত কৰ্মতে আমি সাফল্যমণ্ডিত হ'ব পাৰোঁ। আমাৰ ভাগৱতে কৈছে, যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে ক প্ৰয়োজন। সকলো কৰ্মৰ প্ৰাৰম্ভণিতে ভগৱন্তৰ নাম স্মৰণ কৰি কৰ্মত অগ্ৰগতি হ'ব লাগে। তেতিয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য ভগৱন্তই সফল কৰিব। কাৰণ আমাৰ মনৰ কামনা পূৰণ কৰিব পৰা শক্তি ভগৱন্তৰ বাদে আনৰ হাতত নাই। সেইকাৰণে তেওঁ প্ৰথমতে কি কৈছে? জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। যাৰ আজ্ঞা, আপুনি মইতো দূৰৰ কথা, সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই যাৰ আজ্ঞা মানি কাম কৰি আছে, সেইজনক তেওঁ প্ৰথমতে জয়গান গাইছে। কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া, জয় সনাতন নিত্য নিৰঞ্জন কায়া। যিজনে কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে সেইজন পৰম নিৰ্মল। তেওঁৰ জৰিয়তে তেওঁ সনাতন, তেওঁ নিত্য আৰু তেওঁ মানে বিকাৰ মুক্ত। সেইজন ভগৱন্তক তেওঁ আৰাধনা কৰিছে। নমো মধু ৰিপুৰাম মূৰ মহাগুৰু, অন্ত কৰোঁ অন্তক ভকতৰ কল্পতৰু। ভগৱন্তক নমস্কাৰ জনাই কৈছে যে তুমি মধুদৈত্য নিধনকাৰী, তুমি মোৰ মহাগুৰু, তো কালৰো কাল মহাকাল, আৰু তুমি মোৰ মহাগুৰু। গতিকে আমাৰ ভগৱন্ত ভকতৰ কল্পতৰু। মনত ৰাখিব কথাটো, ভগৱন্ত কল্পতৰু। কল্পতৰু কাক কয়? যি বিচাৰে তাকেই পায়। গতিকে আমি ভগৱন্তৰ পৰা যি বিচাৰোঁ তাকেই পাওঁ, ভাগৱতত যি বিচাৰোঁ তাকেই পাম, ভকতৰ মাজত যি বিচাৰিম তাকেই পাম, স্বৰ্গত পাৰিজাতৰ পৰা যি বিচাৰে তাকেই পায়। সেইকাৰণে এই কল্পতৰু বৃক্ষ বুলি ইয়াক উল্লেখ কৰা হৈছে। কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য আছে। কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। ভগৱন্তই চব দিব পৰা অধিকাৰ আছে যদিও নিবিচৰাজনক নিদিয়ে। মনত ৰাখিব কথাটো। আপোনাক কি লাগে, আপুনি কি বিচাৰিছে, আপোনাক কি বস্তুৰ প্ৰয়োজন, সেইটো আপুনিহে জানিব। কিন্তু আপোনাৰ প্ৰয়োজনীয়টো, আপুনি বিচৰা বস্তুটো পাবলৈ হ'লে কল্পতৰু বৃক্ষ ভগৱন্তৰ ওচৰত আমি জনাব লাগে। মনত ৰাখিব কথাটো। আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই এই কথা নজনাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। বহুতক লাগে কিবা এটা, পায় কিবা এটা। গণ্ডগোল কি হৈছে? যে তেওঁ বিচাৰিব জনা নাই। গতিকে ভাগৱতত আমি ভগৱন্তৰ ওচৰত কেনেকৈ আমাৰ বাঞ্ছিত ফলটো লাভ কৰিব পাৰোঁ, সকলো নিয়ম নিবন্ধ কৰি থৈছে, ইয়াত বান্ধি থৈছে। সেইকাৰণে আমাৰ বৰ্তমান সমাজত ৬০ বছৰৰ ওপৰৰ বয়সৰ সকলতকৈ আমাৰ উঠি অহা যুৱক যুৱতীসকল বেছি ভাগৱত শুনিবলৈ আহিব লাগে। নৱদম্পতীসকল বেছিকৈ ভাগৱত শুনিবলৈ আহিব লাগে, কাৰণ তেওঁলোকৰ সৃষ্টিৰ কাৰ্য হাতত অব্যাহত আছে। গতিকে আমাৰ আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। এয়া ঋষিমুনিৰ প্ৰশ্ন যে আমি প্ৰকৃততে বিয়া বা আমি সংসাৰ কিয় কৰিব লাগে? কিম অৰ্থে বিবাহম, কি কাৰণে আমি বিয়া কৰিব লাগে? আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে কিয় বিয়া পাতিব লাগে। আমাৰ কিয় বিয়া পাতিব লাগে? আমাৰ ঋকবেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। কিয় বিয়া পাতিব লাগে? আপোনালোকৰ আজি পৰমানন্দ গাঁওখনত বা প্ৰাথমিকত বসবাস কৰি থকা গৃহস্থীসকলে গুচি যোৱাৰ পিছত, আজি যিসকল পিতৃ মাতৃ হৈ আছে সেইসকল গুচি যোৱাৰ পিছত আমাৰ এইখন ঘৰত, এইটো পৰিয়ালত বংশ পৰিয়াল এৰি থৈ যাবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কি কাৰণ বিয়া পাতিব লাগিব?
পুত্ৰ কইনা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগিব গতিকে কি মৰ্থে পুত্ৰম পুত্ৰ কি কাৰণে লাগিব পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰহা পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কইনা জন্ম দিব পুন্নাম নৰক পিতৃ মাতৃ জীৱনলৈ কেতিয়া নামি আহিব 60 বছৰৰ পিছত 60 বছৰৰ পিছত পুত্ৰ কইনা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ এটাৰ পিছত এটাকৈ পুন্নাম নৰক নামি আহিব নৰক মানে দুখ কষ্ট নামি আহিব যেনেকৈ আজি দেখা কিচকিচিয়া চুলিকেডাল 60 বছৰৰ পিছত লাহে লাহে বগা হৈ আহিব কমনীয় শৰীৰটো খুতুৰা খুতুৰ পৰিব দৃষ্টিশক্তি কমি যাব শ্ৰৱণ শক্তি কমি যাব টান টান বস্তু চুবা দাঁতকেইটা খুলুক ধুলুক হ'ব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত কোনোবাই এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব সেই সময়ত আমাক জন্ম দিয়া পিতৃ মাতৃক সেৱা শুশ্ৰূষা ধৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব কিন্তু কোন পুত্ৰই সেইটো কাম কৰিব আমাৰ ভাগৱতত কৈছে পুত্ৰে উত্তৰাইবে বুলি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ আমাক তৰাব বুলি কৈছে শাস্ত্ৰই সঁচা কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত যদি আমি অবৈষ্ণৱ পুত্ৰ জন্ম দিওঁ তেতিয়াহ'লে স্বৰ্গত থকা পিতৃকো নৰকলৈ নমাই আনিব আজি আপোনালোকে দেখিছে বাস্তৱ জগতখনত বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালী পঢ়াই শুনাই কাৰোবাক ডক্টৰেট উপাধি দিছে কাৰোবাক ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ প্ৰবক্তা অধিবক্তা বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা যোগ্য অৰ্জন কৰি দিছে কিন্তু পৰমানন্দ প্ৰাথমিকৰ দৰে এই ভাগৱত চৰ্চা সেই স্থানত নোহোৱাৰ কাৰণে সেই পুত্ৰসকলে সেই তত্ত্ব নজনাৰ কাৰণে ডিগ্ৰী হৈছে পুথিগত ডিগ্ৰী হৈছে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰিছে কিন্তু আধ্যাত্মিক আৰু নৈতিক জ্ঞানৰ অভাৱৰ কাৰণে সেই পুত্ৰসকলে পিতৃ মাতৃক জন্মদাতা পিতৃ মাতৃকো বৃদ্ধাশ্ৰমলৈ পঠাই দিছে কিন্তু পৰমানন্দ প্ৰাথমিক শাখাৰ আদৰ্শৰে যদি প্ৰত্যেক প্ৰাথমিক শাখাই এই ভাগৱত চৰ্চা কৰে সেইখন গাঁৱলৈ সেইখন সমাজলৈ তেনেকুৱা কোনো পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ পঠোৱা জীৱ আহিব নোৱাৰিব কাৰণ পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাৰ দৰে ভাগৱত ভক্তি ধৰ্ম য'ত প্ৰচাৰ হৈ থাকিব তালৈ কোনো বেয়া জীৱ অনাগত দিনত আহিব নোৱাৰে সেইকাৰণে আমি এই কৰ্ম আঁচনিটো সফল ৰূপায়ণ কৰিবলৈ প্ৰত্যেকেই গুৰুত্ব দিব লাগিব আৰু কৈছে যে প্ৰভুপদ পংকজগত ধৰি হৃদয়ত যেনমতে বুজুটিকা ভাষ্যৰ সন্মত এতিয়া শংকৰদেৱে কি কৈছে মই নিজৰ বিদ্যা নিজৰ জ্ঞানৰ দ্বাৰা মই ভাগৱত ৰচনা কৰা নহয় মই ভাষ্য টিকা অধ্যয়ন কৰি যিটো শিক্ষা পাইছোঁ তাৰ কথাহে মই ইয়াত লিপিবদ্ধ কৰিছোঁ কৃষ্ণৰ আদেশে আমি হৰ্ষ দীৰ্ঘ ছন্দে বিৰচিবু নৱসিদ্ধ কথাক প্ৰবন্ধে গতিকে কৃষ্ণই হৃদয়ত থাকি হৃদয়স্থিত হুয়া তুমি যেন কৰাই বাহাস্বামী আমাৰ হৃদয়ত তেওঁ থাকি যি কৰিবলৈ দিয়ে সেইটোহে আমি কৰোঁ মোৰ নিজা কৰিব লগা শক্তি নাই এই তথ্য আমি প্ৰত্যেকে যদি উপলব্ধি কৰোঁ তেতিয়াহ'লে অনাগত দিনত আমাক পুথিগত ডিগ্ৰী বিনাশী ধন সম্পদৰ মায়া মোহে আমাক কেতিয়াও বিপথে পৰিচালিত কৰিব নোৱাৰিব ভাগৱত শুনা মানুহ ভাগৱত শুনা জীৱই ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰৰ মায়া মোহে কেতিয়াও সমাজৰ পৰা অঁতৰাই নিব নোৱাৰে কেতিয়াও ভক্তি পথৰ পৰা অঁতৰাই নিব নোৱাৰে ভাগৱত শুনা জীৱই যিমান সকলো ধন সম্পদৰ মাজত থাকিলেও ঈশ্বৰৰ নাম ল'বলৈ কোনোদিন নাপাহৰে আমাৰ ভাগৱতত কৈছে ভগৱানে দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মানে বেপাৰ বাণিজ্যকে প্ৰমুখ্য কৰি সৰ্বদিশত সচ্ছল হৈ থকা অৱস্থাটো যিজনে ঈশ্বৰৰ নাম ল'ব সেইজনক সদায় ঈশ্বৰে বিপদৰ পৰা উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি সকলো থাকি যিজনে ঈশ্বৰৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে কিন্তু আমাৰ স্বাভাৱিকতে কি হয় আমাৰ স্বাভাৱিকতে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই
আমি ঈশ্বৰলৈ পাহৰি যাওঁ নামঘৰলৈ নহা হওঁ সমাজলৈ নহা হওঁ ঈশ্বৰৰ কথা শুনিবলৈ আমি নহা হওঁ কিন্তু ভগৱানে কৈছে সেইজনকো মই এদিন মোৰ নাম ল'বলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো বেমাৰ হ'লে ডাক্তৰ ঔষধ খায়ো আৰু ভাল নোহোৱা হ'ব তেতিয়া কিন্তু তেওঁ মোৰ নাম ল'বলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে গতিকে বিপদত পৰি ঈশ্বৰৰ নাম লোৱা জনক ভগৱানে কেতিয়াও সহায় নকৰে বুলি ভাগৱতত কৈছে আপদ কালত যিজনে ভজয় এই ত্ৰাহি ত্ৰাহি বুলি তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোনো শাস্ত্ৰে কহে আপদ কালত ত্ৰাহি ত্ৰাহি বোলে নুপুলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোনো শাস্ত্ৰই কহে আমাৰ বিপদত পৰিলে ঈশ্বৰৰ নাম লয় কিন্তু সম্পদত নলয় বিপদত পৰিলে সমাজ বিচাৰে কিন্তু সম্পদৰ সময়ত সমাজৰ লগত সম্পৰ্ক নাৰাখে আমি সমাজপ্ৰিয় জীৱ মেন ইজ এ ছ'চিয়েল এনিমেল মানুহ সমাজপ্ৰিয় জীৱ গতিকে আমি সম্পদ বিপদ সকলো সময়তে আমি সমাজৰ লগত সম্পৰ্ক ৰাখি চলিব লাগিব সমাজখনক কেনেকৈ আমি আগবঢ়াই নিব পাৰি তাৰ কাৰণে যত্ন কৰিব লাগিব তেতিয়া সেইজন সমাজপ্ৰিয় ব্যক্তি যিজনক সমাজে ভাল পায় সেইজনক ভগৱন্তই ভাল পায় যিজনক সমাজে বেয়া পায় সেইজনক ভগৱন্তই বেয়া পায় গতিকে আমি সমাজে ভাল পোৱা কাম কৰি যাতে সমাজৰ পৰা আশীৰ্বাদ লৈ ভগৱন্তৰ কৃপা লাভ কৰিব পাৰোঁ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ আজি কেইবাজন বাপৰ গৃহত গৈছোঁ কৈছে মোক যে আমাৰ এই ভাৰত বৈশ্য বাপ জনা নথকা হ'লে আমি এনেকুৱা কাৰ্যসূচী কৰাৰ সাহস আমাৰ নাই গতিকে এজন বাপৰ সৎ চিন্তা সৎ ভাৱনাই সমাজখনক যি সৎ কামৰ প্ৰেৰণা দিছে তেখেত কিমান ভাগ্যৱান বা তেখেত কিমান ঈশ্বৰ প্ৰিয় সেই ধৰণেৰে তেখেতৰ আদৰ্শৰে আমি যাতে প্ৰত্যেকজনেই প্ৰত্যেক সমাজতে যাতে সমাজখন আগুৱাই নিয়াৰ কাৰণে আপোনালোকে ভাবিব লাগিব আপোনালোকৰ ধন টকা পইচা বিদ্যা শিক্ষা নহ'লেও সমস্ত ভাৱনা পূৰণ কৰি দিব বুলি বেদে কৈছে ভাবে ন লভতে সৰ্বম তুমি ভাবা তুমি মোৰ পৰা সব আদায় কৰিব পাৰিবা ভাবে ন দেৱ দৰ্শনম ভাবিব জানিলে তুমি দেৱতা দৰ্শন কৰিব পাৰিবা ভাবে ন লভতে পৰম জ্ঞানম ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা তস্মাৎ ভাৱ অৱলম্বনম আমি জীৱনত ভাল কাম এটা কৰিম বুলি ভাবিব লাগিব গতিকে সমাজৰ কাৰণেই হওক অনুষ্ঠানৰ কাৰণেই হওক প্ৰতিষ্ঠানৰ কাৰণেই হওক দল সংগঠনৰ কাৰণেই হওক দহৰ উপকাৰ কাৰণেই হওক সদায় আপুনি গঠনমুখী চিন্তাত ভগৱানে দিয়া প্ৰতিভাটো যাতে আমি প্ৰয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে ভগৱন্তই আপোনাক সদায় প্ৰতিভাবান কৰি ৰাখিব আপুনি কেতিয়াও পিছলৈ যাব নালাগে কাৰণ আমাৰ মনৰ ভাৱনাবিলাক পূৰণ কৰিবৰ কাৰণেই ভগৱন্ত আমাৰ হৃদয়তে অৱস্থান কৰি আছে বুলি কৈছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত সকলোৰে হৃদয়তে মই অৱস্থান কৰিছোঁ কি কাৰণে কৰি আছোঁ যাদৃশী ভাৱনা জৈশ্য সিদ্ধি ভৱতী তাদৃশী গতিকে আমি যেনেকৈ ভাবিম আমাৰ ভাৱনাবিলাক তেনেকৈ ভগৱানৰ পৰা পূৰণ কৰিব পৰা অধিকাৰ আমাৰ হাতত আছে গতিকে আমি ভাগৱত শুনি আমি কেনেকৈ ভাবিব লাগে সেই নিয়ম আমি আজি শিকিবলৈ আহিব লাগে আজি বহুতৰ ধন টকা পইচা থাকে কিন্তু সৎকাম কৰিব নোৱাৰে আমাৰ অৰ্জুনে কৈছে শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিসিজয় মই তোমাক ধনটো দিছোঁ সৎ কাম সাধন কৰিবৰ কাৰণে আৰু তোমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে মই দিয়া ধন থাকি যদি তুমি চুৰ ডকাইতৰ বলি হ'ব লগা হয় মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হ'ব লগা হয় মই দিয়া ধন থাকি যদি তুমি বিপদৰ পৰা উদ্ধাৰ হ'ব নোৱাৰা অৱস্থাৰ সন্মুখীন হ'ব লগা হয় তেতিয়াহ'লে তোমাৰ ধনৰ মূল্য ক'ত গতিকে আমি ধন প্ৰয়োগ কৰিব জানিব লাগিব কেনেকৈ প্ৰয়োগ কৰিব লাগিব আমাৰ ভাগৱতত উল্লেখ কৰিছে অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আমি বিভিন্ন প্ৰকাৰে ধন উপাৰ্জন কৰোঁ কোনোবাই ব্যৱসায় কৰি কোনোবাই চাকৰি কৰি কোনোবাই অন্যান্য খেতি বাতি কৰি পাত ধৰি বিভিন্ন প্ৰমুখ্যে আমি গাড়ী চলাই ৰিক্সা চলাই ঠেলা চলাইও আমি ধন উপাৰ্জন কৰিব পাৰোঁ কিন্তু উপাৰ্জন কৰিলেই নহ'ব ভাগৱতে কৈছে তাক প্ৰয়োগ কৰিবলৈ জানিব লাগিব গতিকে প্ৰয়োগ কৰিব নাজানিলে ধনেই আপোনাৰ জীৱনলৈ মৃত্যু নমাই আনিব
আজি আমাৰ ভাগৱত কথা নজনাৰ কাৰণে আজি বহুত ধনী মানুহ উগ্ৰপন্থীৰ বলি হ'ব লগা হৈছে। ঘৰৰ পৰা উঠাই নি তেওঁক মানে ধনৰ কাৰণে প্ৰাণ বলি দিব লগা হৈছে। গতি আপুনি যদি ধনৰ প্ৰয়োগ জানে আপোনাৰ ওচৰলৈ উগ্ৰপন্থী আহিব নোৱাৰে। কিয়? ভগৱানে কৈছে কাৰ ঘৰলৈ উগ্ৰপন্থী পঠাব লাগে, কাৰ ঘৰলৈ চুৰ ডকাইত পঠাব লাগে, সেই তথ্য মই 14জন সাক্ষী আৰু 2জন কেৰেণীৰ দ্বাৰা সংৰক্ষণ কৰি ৰাখিছোঁ। মনত ৰাখিব, ভগৱানে পৃথিৱীত সৃজন কৰা সকলো জীৱনৰ কাৰ্যসূচীবিলাক সফল ৰূপায়ণৰ কাৰণে তেওঁ ব্যৱস্থাপনা গ্ৰহণ কৰিছে বুলি ভাগৱতত উল্লেখ কৰিছে। 14 ভুৱনে লোক আছে যত মানে সবহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্তগুপ্ত নামে দুয়ো লিখক নির্ভয় সবহারে পাপ পুণ্য তেরে জকরয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপ চিত্র লিখন্ত নিশ্চয় 14জন সাক্ষীতাৰ ঠাকয় লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আমাৰ লগত 14জন সাক্ষী আছে। মাধৱদেৱে ঘোষাত লিখিছে তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডু 14 সাক্ষীক ভান্দিবা কোনো উপায়। আমাৰ লগত 14জন সাক্ষী ৰাখিছে ভগৱানে। ক'ত ক'ত ৰাখিছে? চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্তৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14জন দেৱতা সাক্ষী ৰূপে হৈছে। গতিকে আপুনি মোৰ চকুত ধূলি মাৰিব পাৰিব, ময়ো আপোনাৰ চকুত ধূলি মাৰিব পাৰিম, কিন্তু 14জনক কোনেও ঠগিব নোৱাৰে। আৰু 2জন কেৰেণী ৰাখিছে চিত্ত আৰু গুপ্ত। চিত্তই দেখা পাপ লিখে, গুপ্তই নেদেখা পাপ লিখে। আপোনালোকে চবেই মোৰ মুখলৈ চাই আছে, মই ভাবিছোঁ ঠিকেই আছে। পিছে কোনোবাই মোৰ মুখলৈ চাই আছে আকৌ ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ভাবি আছে, ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে। তেতিয়া গুপ্তই ক'ব গোপাল থকাও হয়, মাধৱ থকাও হয়, কিন্তু তেওঁলোকে ঘৰৰ এই ব্যৱসায়ৰ কথা ভাবি আছিলে। কল্পনা আৰু মাধৱীও থকাটো হয়, কিন্তু তেওঁ ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে, ইত্যাদি ইত্যাদি। গতিকে কোনে কি ভাবিব আপোনাৰ মনৰ ভাৱনাটো ভাগৱতৰ পৰা অঁতৰাই নিব পাৰিলে ঈশ্বৰে নম্বৰটো কমাই দিব পাৰিব। কাৰণ নহ'লে আজি ইয়ালৈ অহা সকলোৱে 100%, 100% পুণ্য আমাৰ আজি উপাৰ্জন হ'ব। আমাৰ আজি ইয়ালৈ অহাৰ লগে লগে উপজয় পুণ্য। পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ। আপুনি মনে ভবা সুখ পাই যাব যদি পাপ দূৰ কৰিব পাৰে। আপুনি মনৰ পৰা পাপবিলাক দূৰ কৰিব পাৰিব লাগিব। পাপ দেখুৱাই দিয়া বস্তু নহয়, ই মনৰ কিছুমান বেয়া গুণ, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। এই বেয়া ভাৱবোৰ যাৰ হৃদয়ত থাকিব তাৰ চিন্তা ভাৱ কৰ্মবিলাক বেয়া হ'ব। বেয়া কৰ্ম কৰি ভগৱন্তৰ পৰা আমি কেতিয়াও ভাল ফল পাব নোৱাৰোঁ। গতিকে আজি ভাগৱতলৈ অহা সকলোৱে যদি একান্ত মনে কৃষ্ণ কথা শুনি দিয়ে, চবকে যদি সমান নম্বৰ দি দিব লগা হয়, তেতিয়া ভগৱন্তৰ মায়াৰ বজাৰখন বন্ধ হৈ যাব। সেইকাৰণে ভগৱন্তই কি কৈছে? অৰ্জুনক কৈছে, অৰ্জুন মই পৰমানন্দ প্ৰাথমিকৰ 7 দিনৰ ভাগৱত নিমন্ত্ৰণ পাই ভাগৱত শুনিবলৈ অহা সকলোৱে যদি ভাগৱত একান্ত মনে শুনি দিয়ে, চবকে যদি সমান নম্বৰ দি দিব লগা হয়, তেতিয়া মোৰ বজাৰ বন্ধ হৈ যাব। গতিকে মই তেওঁলোকৰ মাজৰ পৰা কিছুমানক ভাগৱত ব্যাখ্যা হৈ থকা সময়ত অন্য কথা ভবাই দিম, চাহ তামোল কথা ভবাই দিম, ঘৰৰ কথা ভবাই দিম। ৰীতে হং ইয়ৎ প্ৰতীয়েত ন প্ৰতীয়েত স্বাত্মানি তৎ অবিদ্যাত্মানো যথা যভাসু যথা তমঃ। আপোনাৰ মনটো ভাগৱতৰ পৰা আঁতৰাই নিব পাৰিলেই নম্বৰ কমাই দিব। তেতিয়া আমি পুণ্য নম্বৰ আমাৰ আজি ইয়াত থকাসকলৰ মাজত পুণ্য নম্বৰ কম বেছি হৈ যাব পাৰে। সেইকাৰণে অৰ্জুনক সতৰ্ক কৰি দিছে, তুমি জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত মোৰ পৰম মংগল ঈশ্বৰৰ কথা শ্ৰৱণ কৰিবলৈ তুমি সৌভাগ্য ল'ব পাৰিবা, সেইদিনা তোমাৰ মানে সদানন্দ প্ৰাথমিক। গতিকে প্ৰাথমিকৰ নামটো মোৰ অকণমান ভুল হৈছে দেই, ক্ষমা কৰিব। সদানন্দ প্ৰাথমিকে অনুষ্ঠিত কৰা অনুষ্ঠানত যদি সকলোৱে সমানে শুনি দিয়ে, তেতিয়াহ'লে মই সকলোকে সমান নম্বৰ দিব লগা হ'লে মোৰ মানে মায়াৰ বজাৰখন বন্ধ হৈ যাব। সেইকাৰণে মই মায়া নামৰ শক্তিৰ দ্বাৰা মই কাৰোবাৰ মনটো আঁতৰাই নিয়াৰ কাৰণে চেষ্টা কৰিম। এইটো ভগৱন্তৰ ৰহস্য, এইটোৰ নাম মায়া।
মায়া মা পদে নেতিবাচক নাই, ইয়া পদে ইতিবাচক আছে। যিটো বস্তু আজি আছে কালিলৈ নাই, সেইটোৱেই মায়া। আমাৰ মনটো যাতে আজি আছে কালিলৈ নাইকিয়া বস্তুৰ ফালে ধাবিত হ'ব নোৱাৰে, তাৰ কাৰণে আমি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। অৰ্জুনক কৈছে অপৰম মংগল নাম যিপুন শ্ৰদ্ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ এ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন। যিমান শুনিব সিমান আপোনাৰ পুণ্য বেছিকৈ আঁতৰ হৈ যাব, পুণ্য আহৰণ হ'ব আৰু পাপ আঁতৰ হৈ যাব। আপুনি যদি অন্য মনস্ক হৈ কৃষ্ণ কথা শুনে তেতিয়াহ'লে আপুনি পুণ্যৰ নম্বৰটো কমাই পাব। আজি বাস্তৱ জগতখনলৈ যদি আমি চাওঁ তেতিয়া দেখা পাম স্কুলৰ একেখনেই ছাত্ৰ ছাত্ৰী, একেখিনি মেট্ৰিকৰে ছাত্ৰ ছাত্ৰী, প্ৰশ্ন কাকত একেখনেই, ফলাফল বেলেগ বেলেগ। একেখন স্কুলৰ ছাত্ৰ, একে মাষ্টৰে পঢ়োৱা একেখন প্ৰশ্নৰ উত্তৰ লিখি কোনোবাই ষ্টেণ্ড কৰে, কোনোবাই ডিষ্টিংশ্যন পায়, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ পায়, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব। ভাগৱতে কৈছে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। বহুত যত্ন কৰি আজি ভাগৱত শুনিবলৈ আহিব লাগিব, তেতিয়াহে পৰকালৰ ৰত্ন আমি সংগ্ৰহ কৰিব পাৰিম। আৰু ছাত্ৰ ছাত্ৰীসকলেও ঠিক তেনেকৈ আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ। তুমি যিবিলাক ছাত্ৰই বেছি অধ্যয়ন কৰিব সি বেছি জ্ঞান আয়ত্ব কৰিব। বেছি জ্ঞান আয়ত্ব কৰা ছাত্ৰৰ ফলাফল আনতকৈ ভাল হ'ব। কম পঢ়াজনৰ মধ্যম পঢ়াজনে মধ্যম ফলাফল, কম পঢ়াজনৰ কম ফলাফল। গতিকে ছাত্ৰানাং অধ্যয়নং তপ। আমাৰ নীতিবচন কৈছে যে আমি ছাত্ৰ জীৱনত অধ্যয়নটোৱে আমাৰ তপস্যা ৰূপে ল'ব লাগিব। এই কথা ভাগৱতে কৈ আছে